আৰু ছাৰে এসময়ত জুবিন দাক পঢ়ুৱাইছিল আৰু মোৰ লগত আছে জোনমণি বাইদেউ। আপোনালোকে জানে ইতিমধ্যে জুবিন দা গীতৰ ভাষাৰে কৈ গৈছিল, জোনমণি ৰুণ জোন তেতিয়া চকুত জোন নিভাজ আবেগেৰে টোপাটোপে হয় শুন। ছাৰ কেনেকুৱা খবৰ? ভাল ভাল। বাইদেউ খবৰ? মোৰো ভাল। ছাৰক লগ পালো আজি বহু দিনৰ মূৰত, মোকো ছাৰে পঢ়াইছিল। মানে বহু দিনৰ মূৰত পাই আজি খুব ভাল লাগিছে আমাৰ। হয়, মই তেওঁৰ পৰা ছেকেণ্ড পঢ়োঁতে মোৰ ছাত্ৰী আছিল, জুবিনো আছিল। গতিকে আজি লগ পাই ধন্যবাদ দিছোঁ যে ঘৰটো বিচাৰি মোৰ ওচৰত আহিছে। বহুদিনৰ পৰা ভাবি আছিলো ছাৰক লগ কৰিম বুলি, আজি লগ পালো, ভাল লাগিছে। হয়। এনে ছাৰ জুবিন দাৰ বিষয়ে সকলোৱে জানে, জোনমণি কেনেকুৱা ছাত্ৰী আছিল? জোনমণি মই পঢ়ি থকা অৱস্থাত তেওঁ অকণমান স্কুলত লাজুকীয়া আছিল, খুব বেছি হেৰি নাছিল। আৰু মই ঘৰত টিউচন কৰিছিলোঁ, স্কুলতো পাইছিলোঁ। তেওঁ মানে অকণমান লাজুকীয়া স্বভাৱৰ আছিল তেতিয়া। আৰু তেওঁ মানে কথা হ'ল কি লোকেল নাছিলতো, দেউতাক মানে চাকৰি সূত্ৰে তেওঁ আছিল আৰু তাতে আছিল। কিন্তু তেওঁ এই বিদ্যালয়ত অনুষ্ঠিত মানে বিভিন্ন গানবিলাকত তেওঁ অংশগ্ৰহণ কৰিছিল, সেইবিলাকত কিন্তু আগবাঢ়ি এওঁ লৈছিল। কিন্তু স্বভাৱটো তেওঁ তেতিয়া অকণমান লাজ কৰি আছিল। আজি মোৰ মনত পৰিছে অলপ অলপ। আৰু বাইদেউতো কৈছে আপুনি বেছি মানে মাত বোল লগ কৰা নাছিল। এনে পঢ়াত চাগে ভালে আছিল? ভাল আছিল, তেওঁ সুস্থিৰ আছিল। আৰু এবাৰ বুজাই দিয়াৰ পিছত তেওঁ কথাখিনি আয়ত্ব কৰে, এনেকুৱা ধৰণৰ। গতিকে তেওঁ ভালেই, আজিও খুব ভাল লাগিছে তেওঁৰ মুখখন দেখা পাই। মানে বাইদেউ কিমান চনত মেট্ৰিক পাছ কৰিছিল আপুনি? কিমান চনত? 1988। সেই 1988ৰ পৰা আজি 2026 চন, এই যে মাজৰ গেপিঙত আজি ছাৰক লগ পাই কেনেকুৱা লাগিলে? ইমান ভাল লাগিছে। মই এনে ভিডিঅ'ত দেখিছো ছাৰক, লগ কৰা নাছিলো। আৰু আজি মই আনিয়ে ইচ্ছা যায়ে আছিল লগ কৰাৰ কাৰণে, আজি লগ কৰিলো আৰু ভাল লাগিছে লগ কৰি। হয় হয়। ছাৰ শেষত কিবা ক'ব ৰাইজক যে জুবিন দাৰ নেৰ সম্পৰ্কে বা জুবিন দাৰ নেৰ তাৰমানে আমিতো গোটেই অসমবাসীয়ে, অসমবাসী নহয় এতিয়া গোটেই পৃথিৱীতে জুবিনৰ নামটো প্ৰচাৰি গৈছে। আৰু শেষত জুবিনৰ যিটো বিচাৰ প্ৰক্ৰিয়া সেইটো আৰম্ভ হৈছে। আৰু আমি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছোঁ, জুবিনে ন্যায় পাবই। বিচাৰ যিমানেই দীঘলীয়া নহওক কিয়, শেষত জুবিনে ন্যায় পাবই। মানে ৰাইজে বেছি লাগি থকা নাই যেন এটা অনুভৱ হৈ আছে কোনোবাখিনিত? নহয়, এইটো নহয়। ৰাইজে লাগি থকা মানে কথা হ'ল কি, এটা সময়ত জুবিনৰ মৃত্যুৰ লগে লগে মানুহবোৰ উত্তেজিত হৈ গৈছিল। সেই সময়ত জুবিনেই মানে তেওঁক পাগল কৰি দিছিল আমাৰ ৰাইজক। কিন্তু এতিয়া বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ কাৰণে মানুহখিনি অকণমান ৰৈ আছে আৰু চিন্তা কৰিছে। তেওঁ মানে এটা আশাত বন্দী হৈ আছে। সেইকাৰণে মানুহখিনি অকণমান সুস্থিৰ বা অলপ মনবিলাক স্থিমিত হোৱা যেন অনুভৱ হৈছে। হয় বাইদেউ, কি ক'ব শেষত জুবিন দাৰ ন্যায় সম্পৰ্কে? এবাৰ জুবিনৰ ন্যায় হ'ব, দিব, পাব লাগে ন্যায়। মানুহবিলাক মানে এতিয়া অলপমান ধৈৰ্য ধৰি আছে আৰু মানুহবিলাক অধৈৰ্য হোৱা নাই। দুখীয়া উচিত শাস্তি পাব লাগিব, শাস্তি পাব লাগে, তাকে পালে ভাল হয়। আৰু লগ পাই ভাল লাগিল ছাৰ আজি। ধন্যবাদ।